হাই গাইজ, আজি আমি গৈ আছো হাজোৰ অৱস্থিত বিখ্যাত মাধৱ মন্দিৰলৈ। ইয়াত আহি বৈৰাকে আমি হাজোৰ মাধৱ মন্দিৰ পাই গলো। ইয়াৰে কাষতে এটা ডাঙৰ পুখুৰী আছে আৰু পুখুৰীত কাছ পোৱা যায় আৰু সেই কাছক খাদ্য খুৱাব পাৰি। গাইজ, এতিয়া আমি পুখুৰীত হাত মুখ ধুই কিনে দোকানত ধূপ চাকি কিনি ওপৰলৈ যাই আছো। এতিয়া আমি আহি পাই গলো। এইটোৱে আছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ। আৰু এইখন গেট আজি বন্ধ হৈ আছে, ৰ'ব সেৱাগেদি আহিব দিছে। মানে গাইজ, আজি মানুহ বহুত হৈছে। কাতি মাহ চলি আছে না, এনেও কাতি মাহত এইটো মন্দিৰত বহুত মানুহ হয়ে। আজি দেখোন বহুত বেছি মানুহ হৈছে। গাইজ, কাতি মাহত বোলে তুলসীৰ মালা দিলে মনৰ কামনা পূৰণ হয়, মই শুনিছোহে। কিন্তু সেইকাৰণে ময়ো এটা তুলসীৰ মালা দি দিলো ৰ'বহে। তাৰ পিছত এতিয়া আমি ধুনীয়াকৈ ধূপ চাকি জ্বলাই কিনে মন্দিৰত সেৱা কৰিলোঁ। তাৰ পিছত তাৰে কাষতে এটা লক্ষী মন্দিৰ আছে আৰু সেই লক্ষী মন্দিৰতো সেৱা কৰিলোঁ। তাৰে কাষতে এখন শিৱথানো আছে আৰু সেই শিৱথানতো সেৱা কৰিলোঁ। প্লিজ আপোনালোকে চাব পাৰে, ইয়াৰে পৰিৱেশখিনি ইমান বেছি ধুনীয়া। আপোনালোকৰ মনত যদি কিবা অশান্তি চলি থাকে ইয়ালৈকে আহিব পাৰে।